মহানগৰীত পুনৰ স্মাৰ্ট আৰক্ষীৰ নিৰাপত্তাক বুঢ়াঙুলি দেখুৱাই সংঘটিত হৈছে চিলনী চুৰিৰ ঘটনা। দিনৰ প্ৰায় 11মান বজাত গুৱাহাটীৰ নাৰেংগীৰ কলংপাৰৰ পৰা এজন লোকৰ পৰা চিলনী চুৰে থপিয়াই লৈ গ'ল এটা মোবাইল ফোন। ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী লোকজনে। 11:30মান বজাত মই কলংপাৰত বজাৰ কৰিব গ'লোঁ। বজাৰৰ ভিৰ যথেষ্ট আছিলে। তাৰপিছত মোৰ মোবাইলটো ওপৰ পকেটত লোৱা আছিলে। ওপৰ পকেটৰ পৰা কোন মুহূৰ্তত মানে সিহঁতে লৈ গ'ল মই গমেই নাপালোঁ। অকণ পিছত মই যেতিয়া আপোনাৰ বজাৰ কৰিবৰ কাৰণে জিপে কৰিব লওঁ, তেতিয়াই দেখি মোবাইলটো নাই। নোহোৱাত মই মানে হতভম্ব হৈ গোটেই বজাৰখন ঘূৰিলোঁ। পিছত বেলেগৰ মোবাইলেদি মই মানে কণ্টেক্টটো মাৰিও চালোঁ, 2-3বাৰ ৰিং হৈছে। তাৰপিছত আৰু মোবাইল ছুইচ অফ। তাৰপিছত মই উপায়ন্তৰ হৈ মই থানালৈকে আহিলোঁ। আহি নুনমাটি থানাত আহিলোঁ। নুনমাটি থানাত মই সেই এপ্লিকেশ্যনখন দিলোঁ। এজাহাৰৰ কপিটো, এইটো কপি মোৰ এজাহাৰৰ কপি। পকেট মাৰিছে নেকি? পকেটে মাৰিলে নে চিলনী চুৰে নিলে মই ধৰিবই নোৱাৰিলোঁ। যথেষ্ট ভিৰ আছিলে বজাৰত। কি মোবাইল আছে? ৰিয়েলমি 13+। আৰু কি জনালে? আৰক্ষীক জনালোঁ, তেওঁলোকে চেষ্টা কৰিম বুলি কৈছে। যদিহে আমি ট্ৰেকিং কৰিম আৰু নাম্বাৰটো ব্লক কৰি দিম বুলি কৈছে। মোক চিম নতুনকৈ ওলাই ল'ব দিছে। ক'ত আপোনাৰ? মোৰ নাৰেংগী কমলা বাগান। নামটো? পবিত্ৰ ঠাকুৰীয়া। ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24।